নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ ফেব্ৰুৱাৰী। ৰাজ্যত বন্ধ হ'ব ৬টা বিনামূলীয়া চৰকাৰী আঁচনি। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ৯,০০০ টকা নাপাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে নতুন নিয়ম। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ২,০০০ টকা প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা PM কিষাণৰ ৫ নং কিস্তিৰ তাৰিখ ঘোষণা কৰিছে এইমাত্ৰ। আপুনিও চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছিল নেকি? তেনে ক্ষেত্ৰত পুনৰ চৰকাৰী কৰৰ ই-কৈচি কাম আৰম্ভ হৈছে। যদি আপুনি এতিয়ালৈকে ই-কৈচি কৰে শীঘ্ৰে ই-কৈচি কৰক। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। আত্মসহায়ক মহিলাৰ একাউণ্টত ২৫,০০০ টকা প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়া ৰেচন। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। ই-কৈচি নকৰিলে বন্ধ হ'ব পাৰে আপোনাৰ বিনামূলীয়াকৈ ৰেচন। আপুনি ই-কৈচি কৰিছেনে? ৰেচন কাৰ্ডৰ ই-কৈচি সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচনৰ পৰা। কেনেকৈ ঘৰতো কৰিব ৰেচন কাৰ্ডৰ ই-কৈচি? অতি সহজতে ঘৰৰ পৰাই আপুনি ই-কৈচি কৰিব পাৰিব। আপোনাৰ ই-কৈচি আপডেট হৈ আছেনে নাই সেয়াও আপুনি অতি সহজতে চেক কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি ৰেচন কাৰ্ডৰ ই-কৈচি কৰে আপুনি বিনামূলীয়াকৈ লাভ কৰিব চেনি, দালি, নিমখৰ লগতে মিঠাতেল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ই-কৈচি আপুনি কেনেকৈ কৰিব? প্ৰথমতে ডাউনলোড কৰক মেৰা ই-কৈচি এপ। মেৰা ই-কৈচি এপত গৈ প্ৰথমতে আপোনাৰ ৰাজ্যৰ নাম নিৰ্বাচন কৰক আৰু ইয়াৰ পিছতে ই-কৈচি ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ইয়াৰ পিছতে ৰেচন কাৰ্ডৰ নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। ইয়াৰ পিছত পৰীক্ষাৰ বাবে আধাৰ লিংক কৰা ফোন নম্বৰত আহিব OTP অহাৰ পাছতে আপোনাৰ সকলো পৰিচয় এড কৰিব লাগিব ৱেবছাইটত। এইখিনি কৰাৰ পিছত সম্পূৰ্ণ হৈ যাব আপোনাৰ ই-কৈচি আপডেট। যদি আপুনি এতিয়ালৈকে ই-কৈচি কৰা নাই অতি শীঘ্ৰে ই-কৈচি কৰক আপুনি এপৰ জৰিয়তে। যদি আপুনি এপৰ জৰিয়তে কেনেকৈ কৰে আপুনি নাজানে তেনে ক্ষেত্ৰত আপুনি ১ মাৰ্চৰ পৰা ১০ মাৰ্চৰ ভিতৰত ৰেচন কাৰ্ডৰ ই-কৈচি কৰিব পাৰিব সুলভ মূলৰ দোকানত গৈ। বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ ৰেচন কাৰ্ড। হয়, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে। বহুতো হিতাধিকাৰী এতিয়ালৈকে ৰেচন কাৰ্ডৰ ই-কৈচি কৰা নাই। আপুনি মোবাইল ফোনৰ জৰিয়তে কেনেকৈ কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গাঁৱে গাঁৱে অৰুণোদয় আঁচনিক লৈ চৰম দুৰ্নীতি। আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনিক লৈ দুৰ্নীতি চলিছে নেকি? অৰুণোদয় আঁচনি দুখীয়াৰ পৰিৱৰ্তে ধনীয়ে পাইছে নেকি? যদি পাইছে তেনে ক্ষেত্ৰত ডাইৰেক্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিব পাৰিব অভিযোগ। আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে নেকি তালিকাত? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট দিয়ক আপুনি অভিযোগ। আপোনাৰ এটাও অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা। আপোনাৰ যিকোনো সমস্যা দুৰ্নীতিৰ গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল। লগে লগে হ'ব একশ্যন। চৰকাৰী কাৰ্যালয়ত কোনো কাম হোৱা নাই যদি দিব পাৰিব অভিযোগ। চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিছে কেইবাটাও হেণ্ডেল। কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক। ইমেইলৰ জৰিয়তেও সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। যদি চৰকাৰী আঁচনিৰ নামত কোনো ধৰণৰ দুৰ্নীতি হৈছে আপোনাৰ গাঁৱত বা আপুনি যোগ্য আপুনি চৰকাৰী আঁচনি পোৱা নাই তেনে ক্ষেত্ৰত ডাইৰেক্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিযোগ দিয়ক। লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'ব একশ্যন। পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত? কোনো হিতাধিকাৰী যদি ধন লাভ কৰা নাই ক'ত কৰিব অভিযোগ? চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে ৩৮৭ কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223705। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধনৰাশি। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। ১০ মাৰ্চত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে ৯,০০০ টকা প্ৰদান কৰিব। অৰুণোদয়
আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত বৃদ্ধা পেঞ্চন, দিব্যাংগ বৃদ্ধা পেঞ্চনৰ ধন আপোনাৰ একাউণ্টত প্ৰতি মাহে যেনেকুৱা 10 তাৰিখত টকা লাভ কৰিছিল, এতিয়ালৈকে আপোনাৰ একাউণ্টত এইকেইটা আঁচনিৰ টকা পোৱা নাই নেকি? যদি পোৱা নাই, এতিয়া আপুনি কমেণ্ট কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আপোনাৰ একাউণ্টত টকা সোমাই দিয়া নাই, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 10 মাৰ্চত একেলগে বহুত টকা লাভ কৰিব। আপুনি বিহু উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ উপহাৰ প্ৰদান কৰিব। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে কেইবাটাও নতুন নিয়ম। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হ'ব ধনৰাশি। দিব্যাংগ শ্ৰেণীৰ ধন জমা হ'ব আপোনালোকৰ বেংক একাউণ্টত। ডিবিটি যোগে প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনিৰ লগতে এইকেইটা আঁচনিৰ টকা। যিসকল মহিলাই এতিয়ালৈকে ডিবিটি লিংক কৰা নাই, অতি শীঘ্ৰে বেংকত গৈ ডিবিটি লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ লগতে এইকেইটা আঁচনিৰ টকা নাপাব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ডিবিটি লিংক কৰাই ৰাখিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এপিডিচিএলৰ গ্ৰাহকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। আপোনাৰ ঘৰত বিদ্যুৎ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ। নাজানিলে হ'ব ভয়ংকৰ বিপদ। এতিয়াই কৰি লওক প্ৰিপেইড ৰিচাৰ্জ। বেলেঞ্চ যদি কম আছে, শীঘ্ৰে আপুনি ৰিচাৰ্জ কৰক, অন্যথা পিছত কিন্তু আপুনি বিপদত পৰিব পাৰে। অন্যথা 36 ঘণ্টাৰ বাবে অন্ধকাৰত থাকিব লাগিব আপুনি। বঞ্চিত হ'ব লাগিব কাৰেণ্টৰ পৰা। 36 ঘণ্টাৰ বাবে বন্ধ থাকিব এপিডিচিএলৰ পৰ্টেল। ARMS কনজিউমাৰ পৰ্টেল, ইজিপে বন্ধ থাকিব। মাই বিজুলী বন্ধু আদিও বন্ধ থাকিব। সকলো এপ্লিকেশ্যনত আৰু পৰ্টেল বন্ধ থাকিব 36 ঘণ্টালৈ। 28 ফেব্ৰুৱাৰী নিশা 9 বজাৰ পৰা বন্ধ থাকিব পৰ্টেল। মাজত মাত্ৰ 2টা দিন বাকী আছে। আজি আৰু কাইলৈৰ ভিতৰতে আপুনি ৰিচাৰ্জ কৰিব লাগিব। 2 মাৰ্চৰ পুৱা 9 বজালৈকে এই পৰ্টেল সেৱা বন্ধ থাকিব। সকলো গ্ৰাহকে একাউণ্টত পৰ্যাপ্ত বেলেঞ্চ ৰাখিবলৈ আহ্বান। এপিডিচিএলৰ গ্ৰাহকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত পৰ্যাপ্ত বেলেঞ্চ আছে নে নাই? যদি নাই, আজি আপুনি ৰিচাৰ্জ কৰক, অন্যথা পিছত কিন্তু আপুনি ৰিচাৰ্জ কৰিব নোৱাৰিব। 36 ঘণ্টাৰ বাবে বন্ধ থাকিব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে জানিব পাৰে আৰু আগতীয়াকৈ ৰিচাৰ্জটো কৰি ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰতিদিনে অসমৰ পৰা 30জনকৈ বাংলাদেশী খেদা হৈছে। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী খেদাক লৈ পৃথক মন্তব্য কৰিছে। অসমৰ পৰা প্ৰত্যেক দিনে বাংলাদেশী খেদা হৈছে। বাংলাদেশী খেদা অভিযান আৰম্ভ হৈছে আৰু অলপ বেছি ভালকৈ বাংলাদেশী খেদা হ'ব। ইতিমধ্যে পৰিকল্পনা সাজু কৰা হৈছে। এতিয়াৰ পৰা ডিচিয়ে বাংলাদেশী খেদিব পাৰিব। নিৰ্বাচনৰ পাছত বাংলাদেশী খেদা আৰম্ভ হ'ব নতুনকৈ অভিযান। ইয়াতো বাংলাদেশী থাকিব নোৱাৰিব অসমত। সদায় সীমান্ত পাৰ হৈ ভাৰতখন শেষ কৰিলে লখিমপুৰ ধেমাজিত মাটিত গাঁত খান্দি হ'লেও বাংলাদেশী সোমাব। কাইটিয়াতাৰে লখিমপুৰ ধেমাজিত কাম নকৰে। ভাৰতক দ্বিখণ্ডিত কৰাৰ ফল ভুগিছে ৰাইজে। ভাৰত হিন্দু দেশ আৰু পাকিস্তান মুছলমানৰ দেশ কৰিব লাগিছিল। নতুবা ভাৰত পাকিস্তান দুয়োখন হিন্দু মুছলমানৰ দেশ কৰিব লাগিছিল, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নিৰ্বাচনী সভাত মন্ত্ৰী আৰু বিধায়কে কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। কোনো সভাতে সাম্প্ৰদায়িক ভাষণ দিব নোৱাৰিব এতিয়াৰ পৰা। নিৰ্বাচনৰ পূৰ্বে কঠোৰ সুপ্ৰিম কোৰ্ট। সাংবিধানিক পদত থকা ব্যক্তিলৈ সুপ্ৰিম কোৰ্টৰ কঠোৰ নিৰ্দেশনা। জাতি ধৰ্মৰ ভিত্তিত কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য। ভাষা অথবা অঞ্চলৰ ভিত্তিত দিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য। মন্ত্ৰী বিধায়কে কোনো বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব নোৱাৰিব। হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰিব মন্ত্ৰী সদস্যসকলে। নাগৰিকৰ মৌলিক অধিকাৰ কোনো ভংগ কৰিব নোৱাৰিব। ঘৃণামূলক ভাষণ আদালতত অৱমাননাৰ সমান। হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কৰা আবেদনক লৈ মন্তব্য। গোচৰ নিষ্পত্তিৰ পূৰ্বে কেইবাখনো আবেদন বিবেচনা কৰিছে। ৰিট আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে কৰিছে এই মন্তব্য। সংবিধান উলংঘন কৰিব নোৱাৰিব মন্ত্ৰী অথবা বিধায়কে। ন্যায়াধীশ উজ্জ্বল ভূঞা বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ ৰায়দান। সকলোৰে প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ মনোভাৱ ৰাখিব লাগিব জনপ্ৰতিনিধিসকলে। ভাষণ, কাৰ্টুন, মিম প্ৰস্তুত কৰি উপলুঙা কৰিব নোৱাৰিব এতিয়াৰ পৰা। নিৰ্বাচনী সভাত মন্ত্ৰী আৰু বিধায়কে কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য। হয়, এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, ইয়াৰ বিষয়ত ৰাইজে কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংকটত কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যত কংগ্ৰেছৰ ফলাফলক লৈ চলি থকা চৰ্চাই লৈছে নতুন মৰ এইবাৰ বিৰোধী দলপতিৰ আসন দখলতো ব্যৰ্থ হ'ব পাৰে কংগ্ৰেছ প্ৰয়োজনীয় সংখ্যা লাভ কৰাটো কংগ্ৰেছৰ বাবে হ'ব ডাঙৰ প্ৰত্যাহ্বান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ বৃহৎ মন্তব্য কৰিছে বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱাব নেকি কংগ্ৰেছে হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধী দলপতিৰ মৰ্যাদাক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৱাকিল গগৈৰ বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ বাবে মিত্ৰতা নহ'ল পোনপটীয়াকৈ গৌৰৱ গগৈলৈ দোষ ঠেলিলে অখিল গগৈয়ে 100খন আসন কংগ্ৰেছৰ আৰু 12খন আসনত ৰাজ্যৰ দলক বঞ্চিত কৰাৰ অভিযোগ কংগ্ৰেছে মিত্ৰতা কৰিব বিচৰা নাই বুলি মন্তব্য কৰিছে অখিল গগৈয়ে আচলতে কংগ্ৰেছে মিত্ৰতা কৰিব বিচৰা নাই নেকি কংগ্ৰেছৰ সন্মতিতেই শ্বেৰমান আৰু ৰচিদ মণ্ডলক যোগদান হৈছিল এতিয়া কেৱল হেঁচা দিবলৈহে শ্বেৰমানৰ প্ৰসংগ অনা হৈছে 64ৰ পৰা 15খন আসনলৈ নামি আহিছে ৰাজ্যৰ দল বেছি আসন বিচৰা বুলি কংগ্ৰেছে চলোৱা প্ৰচাৰ মিছা ৰাজ্যৰ দলক আৰু হেঁচানি দিব কংগ্ৰেছক সকিয়নি প্ৰদান কৰিছে অখিল গগৈয়ে আলোচনাৰ সময়ত নাই সিদ্ধান্ত কংগ্ৰেছৰ হাতত হয় এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে আলোচনাৰ সময় নাই সিদ্ধান্ত কংগ্ৰেছৰ হাতত অতি শীঘ্ৰেই কংগ্ৰেছে সিদ্ধান্ত লওক অন্যথা অখিল গগৈয়ে বৃহৎ ঘোষণা কৰিব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু